আগবাঢ়ি যাওঁ মোৰ বিষয় আছিলে integrating ICT to reach and teach beyond the classroom. A transformative journey of digital learning that connected classrooms across districts and reimagined education during unprecedented times. এতিয়া আমাৰ ইয়াত যেতিয়াৰ পৰা COVID-19 মহামাৰী আৰম্ভ হ'ল সেই সময়টো আমাৰ শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে অতিকৈ দুৰ্যোগৰ সময় আছিল আৰু সেই সময়ছোৱাত আমি যেহেতু ছাত্ৰ-ছাত্ৰীসকলক আমি সুশৰীৰে আমি তেওঁলোকৰ সন্মুখত উপস্থিত হৈ আমি তেওঁলোকক পাঠদান দিব পৰা নাছিলোঁ সেইখিনি সময়ত আমাক ICT-য়ে যথেষ্ট সহায় কৰিছিল আৰু তেনেকুৱা সময়ৰ কাৰণে আমি ICT-ৰ লগত আমাৰ যি সম্বন্ধ সেই সম্বন্ধটো আমাৰ গঢ়ি উঠিছিল Our four core objectives. Continuity of learning, ensure uninterrupted education during and after the COVID-19 pandemic through accessible ICT tools and resources. এইখিনি সময়তে আমি Google Slide, Google Docs, তেনেদৰে আমি কিছুমান ICT ইকুইপমেন্টৰ লগত চিনাকি হৈছিলোঁ আৰু মই বিশেষকৈ Google Slide ব্যৱহাৰ কৰিছিলোঁ Google Slide ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ পাঠৰ যিখিনি সাৰাংশ সেই সাৰাংশখিনি লৈ আমি Google Meetতে হওক বা Zoomতে হওক আমি ছাত্ৰ-ছাত্ৰীসকলক পাঠদান দিয়াৰ ব্যৱস্থা কৰিছিলোঁ Breaking geographic barriers make quality lessons accessible to students from remote areas and neighboring districts beyond physical boundaries. আৰু সেইখিনি সময়তে আমাৰ ধেমাজি শিক্ষা বিভাগৰ ফালৰ পৰা যি ছাত্ৰ-ছাত্ৰীসকলক অনলাইন পাঠদান দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছিল সেই পাঠদান অকল যে আমাৰ ডিষ্ট্ৰিক্টতে সীমাবদ্ধ আছিল বা আমাৰ ছাত্ৰ-ছাত্ৰীয়ে পাইছিল সেইটো নহয় আমাৰ অসমৰ বেলেগ বেলেগ ঠাইৰ ল'ৰা-ছোৱালীবিলাকেও এই পাঠদানৰ পৰা উপকৃত হৈছিল Enhance engagement. Transform learning from visual and interactive content that captures attention and deepens understanding. এতিয়া আমি আমাৰ যেহেতু NCR 2005 ৰ পৰা আমাৰ শিক্ষা ব্যৱস্থা TLM-ৰ যি ব্যৱহাৰ কৰি শিক্ষা দিয়াৰ কথা কোৱা হৈছে কিছুমান ক্ষেত্ৰত আমি TLM-সমূহ ICT-ৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ এতিয়া ধৰি লওক মই যদি ক্লাছ 7ত আমৰ পৰা কাপোৰলৈ পাঠটো সেইটো যদি পঢ়াবলৈ যাওঁ তাত ভেড়া ছাগলীৰ নোমৰ পৰা কেনেদৰে কোনটা প্ৰস্তুত কৰা হয় তাৰ বিষয়ে তেওঁলোকক আমি ইভাগে দেখাবলৈ অলপ অসুবিধা হয় কিন্তু আমি যদি তাকে ইউটিউবতো কিছুমান ভিডিঅ' থাকে ভেড়া ছাগলীৰ নোমখিনি কেনেদৰে আঁতৰোৱা হয় সেইটো শ্বেয়াৰিং বা মুল্টন যিটো প্ৰক্ৰিয়া সেইটো কেনেদৰে কৰা হয় বা তাৰ পাছত পৰিষ্কাৰকৰণৰ পৰা একেবাৰে শেষত আমি সূতা পোৱালৈকে সেই প্ৰক্ৰিয়াটো আমি যদি পাঠদান কৰাৰ মাজতে তেওঁলোকক আমি ভিডিঅ' হিচাপে বা ICT ব্যৱহাৰ কৰি কিবা দিব পাৰোঁ তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকলৰ এই শিক্ষণ ফলপ্ৰসূ হয় বুলি মোৰ বিশ্বাস আৰু মই তেনেদৰে আগবাঢ়িছিলোঁ Building digital skills. Develop students' interest, confidence, and self-learning capabilities through hands-on technology experiences. এতিয়া ছাত্ৰ-ছাত্ৰীসকলে যিহেতু হাতে কামে কৰি ভাল পায় তেনেকুৱা ক্ষেত্ৰত প্ৰত্যেকটো ক্ষেত্ৰত আমি হাতে কামে কৰিব দিব নোৱাৰিব এতিয়া আমাৰ স্কুলবিলাকত ডিজিটেল ক্লাছৰুম আৰম্ভ হৈছে ডিজিটেল ক্লাছত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে তাত যিবিলাক প্ৰশ্ন আহে প্ৰশ্নবোৰ যেতিয়া তেওঁলোকে তেওঁলোকৰ হাতে হাতে উত্তৰ দিব পৰাকৈ কিছুমান ব্যৱস্থা থাকে ৰিমোট তেওঁলোকে আৰু ৰিমোট বুলি কয় ৰিমোটটো কয় সেই ৰাপটো লৈ তেওঁলোকে কি কৰে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াৰ চেষ্টা কৰে প্ৰথমতে তেওঁলোকে
ভয় কৰে কেনেদৰে ব্যৱহাৰ কৰিম তাৰ পাছত তেওঁলোকৰ সেই ভয়টো নাইকিয়া হয় আত্মবিশ্বাস বাঢ়ে আৰু তেওঁলোকে নিজৰ যিখিনি শিকিব লগা আছে সেই ক্ষেত্ৰত আত্মবিশ্বাসেৰে আগবাঢ়ি যায় সকলোৱে একে সময়তে নোৱাৰিলে অন্তত আমি যদি তেওঁলোকৰ লগত লাগি থাকো যিখিনি স্লো লাৰ্ণাৰ আছে সেই স্লো লাৰ্ণাৰখিনিও এই ক্ষেত্ৰত ভালদৰে শিকিব পাৰে বুলি মোৰ বিশ্বাস Why this initiative was essential? The challenge we faced school closed due to COVID-19. Students lacked access to research and study materials. Rural families struggled with home learning gap widely. এতিয়া এই COVID-19 মহামাৰীৰ সময়ত আমাৰ যিহেতু স্কুল কলেজবোৰ বন্ধ আছিল বন্ধৰ সময়ত ছাত্ৰ ছাত্ৰীসকলেও নিজৰ পঢ়াৰ মাজত এটা বৃহৎ ব্যৱধান আৰম্ভ হৈছিল আৰু সেই ব্যৱধানটো আঁতৰাবলৈ তেওঁলোকৰ অভিভাৱকসকলো কিছু ক্ষেত্ৰত অপাৰগ আছিল যিহেতু আমাৰ সমাজত প্ৰতিগৰাকী অভিভাৱকে ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ ক্ষেত্ৰত কিবা এটা দেখুৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সামৰ্থ্য নাথাকিব পাৰে কিন্তু তেনে ক্ষেত্ৰত যদি আমি আমাৰ নিজৰ সাধ্য অনুসাৰে আমি যদি RCTয়ে হওক বা বেলেগ কিবা উপায় অৱলম্বন কৰি তেওঁলোকক সেই বাটসমূহ দিব পাৰোঁ তেন্তে আমি ফলপ্ৰসূ হ'ম বুলি ভবা হৈছিল আৰু আমি ইউটিউব আৰু ফেচবুকৰ জৰিয়তে আমি পাঠদান দিয়া আৰম্ভ কৰিছিলোঁ ইয়াত সেই সময়ত আমাৰ শিক্ষা বিভাগে আৰম্ভ কৰা পাঠদান কাৰ্যসূচীত ভাগ লোৱা বহু সংখ্যক ছাৰ বাইদেউ আছে তেওঁলোকে কথাটো ভালদৰে বুজি পাব The digital solution that emerged. Samuddra Shiksha Abhiyan Dhemaji launched online classes via Facebook and YouTube. Teachers created and shared digital lessons. I prepared PPTs and videos using my phone. Helped students across many schools and districts. আৰু মই এইটো ইতিমধ্যে কৈছে মই PPT-সমূহ Google Slide-ৰ দ্বাৰা বনাইছিলোঁ এইখিনি যিহেতু আমাৰ হাতত সময় কম সেইকাৰণে বেছি কৈ নাথাকোঁ These resources began reaching learners from other schools and districts, revealing the transformative power of ICT, how one research report can benefit hundreds of students beyond physical boundaries. আৰু এই সময়ত পাঠদান কৰা কিছু সংখ্যক ধেমাজিৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীৰ লগত মোৰ এতিয়াও যোগাযোগ আছে তেওঁলোকে মাজে মাজে এতিয়াও খা খবৰ লৈ থাকে তেওঁলোক এবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিব আৰু এই সময়ত আমাৰ সম্পৰ্কটো ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো কিছু ক্ষেত্ৰত ICTয়ে কাম কৰাত সহায় কৰিছে How we made it work? We created digital content using PowerPoint slides, screen recording tools, and simple animations to make lessons engaging and easy to understand. PowerPoint slide, screen recording tools, এইবিলাক ব্যৱহাৰ কৰি আমি ক্লাছসমূহ ছাত্ৰ ছাত্ৰী মনোনীত হোৱাকৈ প্ৰত্যেকে বনাবলৈ চেষ্টা কৰিছিলোঁ We shared lessons on Facebook and YouTube so students could access them anytime for learning or revision. এতিয়াও আমাৰ সমগ্ৰ শিক্ষা ধেমাজিৰ ফেচবুক পেজে হওক বা ইউটিউবে হওক আমাৰ সেই ক্লাছৰ ভিডিঅ'বোৰ এতিয়াও তাত সংৰক্ষিত হৈ আছে ছাত্ৰ ছাত্ৰীসকলক আমি এতিয়াও আমাৰ যদি কেতিয়াবা কিবা অসুবিধা হয় তাৰ এটা পাঠ উলিয়াইও আমি বুজাবলৈ চেষ্টা কৰিব পাৰোঁ We conducted live digital classes through Google Meet and Zoom and shared notes and assignments via WhatsApp and Facebook. আৰু সেই সময়তে আমি ছাত্ৰ ছাত্ৰীসকলক লৈ যিটো WhatsApp গ্ৰুপ খুলি লৈছিলোঁ সেই WhatsApp গ্ৰুপত থকা ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ পাঠদানৰ যি সম্পৰ্ক সেই সম্পৰ্ক গঢ়াত সহায় হৈছিল We use Google Forms, Kahoot, and quizzes to
create fun and interactive online assessment for students. এতিয়া Google Forms, Kahoot, Quizzes, Flickrs, তেনেকুৱাবিলাক যিবিলাক মানে অনলাইন ICT যিবিলাক টুলছ আছে, যিবিলাক এপ আছে, সেই এপবিলাকে আমাক ছাত্ৰ-ছাত্ৰীয়ে কিমানখিনি বুজি পাইছে, কিমানখিনি তেওঁলোকক আমি আৰু দিবলৈ আছে, সেই কথাখিনি আমি অনুধাৱন কৰাত বহুতো সহায় কৰিছে। Even after schools reopen, we continue using ICT tools to support learning through videos, presentations, and real-time quizzes. এতিয়া মই কি কৰোঁ, এই ধৰি লওক মই বিজ্ঞানৰ এটা বেলেগ বিষয়টো হ'ব, মই বিজ্ঞানৰ কথাকে কৈছোঁ, যিহেতু মই বিজ্ঞানৰ পাঠ পঢ়াওঁ। এতিয়া অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ যেতিয়া মই পাঠ এটা পঢ়াবলৈ যাওঁ, পঢ়াই শেষ কৰাৰ লগতে পাঠটা সম্পূৰ্ণ হোৱাখিনি আমি যেতিয়া ভাবিম, তাৰ পাছতো আমাৰ তেওঁলোকক যেতিয়া কিবা এটা দিবলৈ ৰৈ গৈছে বুলি আমি ভাবোঁ, তেতিয়া আমি কি কৰোঁ, তেওঁলোকক মই যিটো PDF বনাই থওঁ প্ৰতিটো পাঠৰ, সেই PDFটো তেওঁলোকৰ বাবে হোৱাটছআপ গ্ৰুপত এৰি দিওঁ। ইভাগে আৰু আমাৰ স্কুলত টিভিও দিছে, টিভিটো স্ক্ৰীন শ্বেয়াৰিং কৰি আমি এইবিলাক দেখাব পাৰোঁ। তাৰ পিছৰখিনি The impact we have achieved. Digital confidence. Students gain confidence using digital tools and became active digital learners. আৰু এনেদৰে ICT tools ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস বাঢ়ে আৰু তেওঁলোকে ডিজিটেলি ভালদৰে শিকিবলৈ এক্টিভ হ'বৰ বাবে তেওঁলোকে সুবিধা পায়। Expanded Facebook and YouTube lessons reaches students across many schools and districts. Improved performance. Students' understanding and curiosity improve through visual and interactive learning. এতিয়া ছাত্ৰ-ছাত্ৰীসকলে কিমান বুজিছে সেই কথাটো আমি তেওঁলোকৰ মূল্যায়ন কৰিবৰ বাবে আমি গুগল ফৰ্মত যদি তেওঁলোকলৈ কিছুমান প্ৰশ্ন এৰি দিওঁ, যিখিনি প্ৰশ্ন তেওঁলোকে পুনৰ প্ৰশ্নটো পুনৰ মই যিটো চাব পাৰোঁ, তেওঁলোকৰ মূল্যায়ন কৰিব পাৰোঁ, তেনেকুৱা এপৰ সহায়ত আমি অকল আমাৰ ধেমাজিৰে নহয়, আমি অসমৰ হওক, ভাৰতৰ হওক, বেলেগ ঠাইতো আমি এই কামটো কৰিব পাৰোঁ। Lasting resources. Our যেহেতু সময় কম, মই আগবাঢ়ি যাওঁ। COVID era digital materials continue to serve as valuable learning resources. Teacher inspiration. Inspire other teachers to use ICT and adopt check-based teaching methods. এতিয়া সেইটো সেই সময়ত আমাৰ যেতিয়া মই অনলাইন ক্লাছ কৰিলোঁ, তাৰ পাছত মোলৈ অনেক ছাৰ-বাইদেউৰ মানে ফোন আহিছিলে, তেওঁলোকেও কিছুমান কথা কোনোবাই জানিব বিচাৰিছিলে, কোনোবাই উৎসাহিত কৰিছিলে। এতিয়া মই শেষলৈ মোৰ শেষ হ'ব আৰু our roadmap for continued growth. Teacher collaboration. Organize ICT skill sharing sessions among teachers from nearby schools to build a community of digital educators. Professional development. Collaborate with DIET for training on advanced ICT tools and educational video editing techniques. Local language content. Explore creating content in regional languages to reach more rural learners and increase accessibility. Practice that transfer teaching. এতিয়া আপোনালোকে ফটোখনত দেখিছে আমাৰ স্ক্ৰীন শ্বেয়াৰিং কৰি আমি ল'ৰা-ছোৱালীবিলাকক জুম্বা ক্লাছৰ জৰিয়তে তেওঁলোকক আমি শাৰীৰিকভাৱেও আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ, তেওঁলোকে যাতে সুস্বাস্থ্যৱান হয়।
COVID-19 became a turning point in my teaching journey. What began as a quick fix evolved into a lasting digital teaching approach. ICT broke barriers connecting teachers and learners beyond classrooms. Fosters a culture of continuous digital learning and collaboration. Technology emerged not just as a tool, but as a bridge linking knowledge, research and students. আৰু এই ICT টুলছে আমাৰ ছাত্ৰ-ছাত্ৰীৰ লগত আমাৰ শিক্ষকসকলক জ্ঞানৰ এখন মানে ব্ৰিজৰ দৰে কাম কৰে। আৰু ইয়াত মই মোৰ ডিজিটেল জাৰ্নি সেই তাৰে কিয়দাংশ দিছোঁ। এতিয়া প্ৰথম শ্লাইডখন আছে। প্ৰথম শ্লাইডখন গুগল শ্লাইডত মই কেনেদৰে পিডিএফবোৰ বনাইছিলোঁ তাৰ এটা অংশ দিয়া হৈছে। তাৰপিছত ডিজিটেল ক্লাছৰুমত য়োগাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক শিকোৱা হৈছিলে। সেইটো বাৰু মই কৰা নাই, ডিজিটেল ক্লাছৰুমত আহি থাকে। তাৰপাছত বাকীখিনি আমি কেনেকৈ অনলাইন ক্লাছ কৰিছিলোঁ তাৰে কিছু ফটো ইয়াত দিয়া হৈছে। ধন্যবাদ।